নমস্কাৰ, মোৰ নাম শ্ৰী গুঞ্জয় পাঠক। আমাৰ MS গ্ৰীণ মটৰ্ছৰ যোৱা 1 ছেপ্টেম্বৰত L5 আমাৰ ঠুকৰাল কোম্পানী L5 টেম্পো মডেল যিখন ভেহিকেল আমাৰ ইয়াতে শুভ উদ্বোধনী কৰা হয় আৰু শুভ উদ্বোধনী কৰে আমাৰ অসমৰ বিখ্যাত পাঠক মোৰ শ্ৰদ্ধাৰ শহুৰ অচ্যুত ডেকা দেৱে। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ইয়াৰ মাজতে ইয়াৰ সুযোগতে লগতে আপোনালোকৰ পেজৰ সকলো দৰ্শকক লগতে আপোনাক মোক এইখিনি সুবিধা দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয়, ফেচিলিটি কি আছে আপোনালোকৰ এইখন? গাড়ীখনৰ ফেচিলিটি বহুতখিনি আছে, যিখিনি ক'ব গ'লে আপুনি কৈ শেষ কৰিব নোৱাৰে বা আপোনাৰ কাষ্টমাৰখিনি যিখিনি গ্ৰাহক বা যিখিনি ব্যৱসায় হিচাপত গাড়ীখন ল'ব তেখেতসকলেও উপকৃত হ'ব পাৰিব। গাড়ীখনৰ প্ৰথম কথা হ'ল এটা বেটাৰী, লিথিয়াম আয়ন বেটাৰী। 5 ঘণ্টাত গাড়ীখনত ফুল চাৰ্জ হৈ যাব আৰু এবাৰ ফুল চাৰ্জ কৰাৰ পিছত গাড়ীখন আপোনাৰ 210ৰ ওপৰত গাড়ীখন উইথ পেচেঞ্জাৰ কঢ়িয়াই চলাব পাৰিব। এনে ধৰি লওক আপোনাৰ ই ৰিক্সা এখন ফুল চাৰ্জ হোৱাতে 10ৰ পৰা 12 ঘণ্টা লাগি যায়, এইখনৰ কিন্তু নালাগে। দ্বিতীয়তে গাড়ীখনৰ চিটিং কেপাচিটি 10ৰ পৰা 12জন আৰু যদি সুবিধা কৰি ল'ব পাৰে, যিজন মানে ব্যৱসায় হিচাপত গাড়ীখন ল'ব তেওঁ যদি সুবিধা কৰি লয় 14জন পেচেঞ্জাৰো বহুৱাই সুন্দৰভাৱে নিব পাৰিব। তৃতীয়তে ব্যৱসায় ক্ষেত্ৰত যদি ক'ব যাওঁ মই গাড়ীখন টেম্পোৰ লগত কম্পেয়াৰ কৰা গাড়ী, আপুনি ই ৰিক্সাৰ লগত কম্পেয়াৰ কৰিব নোৱাৰে। আপুনি গাড়ীখন টেম্পো এখন কিনাৰ পিছত টেম্পোখনত ধৰি লওক ভাড়া মাৰা সময়ত যিখিনি ডিজেলৰ কষ্ট আহি যায় দিনটোত, ধৰি লওক মালিকজনে গাড়ীখন চলাই 1000 টকা এটা পালে পেচেঞ্জাৰৰ পৰা, তাৰ পৰা ধৰি লওক আপোনাৰ 500 বা 400 এটা আপোনাৰ ডিজেল ভৰোৱাতে শেষ হৈ যায়, বাকী 600 বা 500 থাকি যায় মানুহজনৰ নিজৰ বাবে। তাৰ পৰাই কিস্তি দিব লগা হয়, ছাৰ্ভিচিং কৰিব লগা হয়, গোটেইখিনি কৰিব লগা হয়। কিন্তু আমাৰ ইয়াতে আপুনি এইখন গাড়ীত এইটো প্লাছ পইণ্ট হ'ব, ধৰি লওক আপোনাৰ ডিজেল ভৰোৱা পইচাখিনি গাড়ীখনৰ কিস্তি দিব পাৰিব আৰু গাড়ীখনৰ ফাইনেন্সৰ সুবিধা এভেইলেবল পাব। গাড়ীখনৰ দামটো বহুতখিনি হাই দাম লোৱা নাই এটা বেটাৰী হিচাপত, লিথিয়াম আয়ন বেটাৰী হিচাপত। দ্বিতীয়তে বেটাৰীটোৰ ধৰি লওক আজিকালি লিথিয়াম আয়ন বেটাৰীৰ এটা এনেকুৱা কৰিছে, ধৰি লওক আপোনাৰ 3 বছৰ গেৰাণ্টি দিলে আৰু এটা কিলোমিটাৰ এটা ধৰি দিলে। কিন্তু ঠুকৰাল কোম্পানীৰ এইটো এটা বহুত মানে ক'ব গ'লে বহুত সুবিধা কৰি দিছে গ্ৰাহকক। আপোনাৰ 3 বছৰ গেৰাণ্টি দিলে বেটাৰীৰ, কিন্তু আপুনি 1 কোটি কিলোমিটাৰ যদি চলায় আপোনাৰ আনলিমিটেড কিলোমিটাৰ, ইয়াতে কিলোমিটাৰৰ কোনো নিৰ্দিষ্ট লিমিট নাই। আপোনাৰ 3 বছৰ হ'লে ৱাৰেণ্টি পিৰিয়ড খতম, কিন্তু 3 বছৰ ৱাৰেণ্টি থাকিলেও বা গেৰাণ্টি থাকিলেও আপোনাৰ 5-6 বছৰ 7 বছৰ বেটাৰীটো ধুনীয়াকৈ গুচি যাব। হয়, মেৰামতি কৰাৰ ব্যৱস্থা ইয়াত? মেৰামতি চাব, MS গ্ৰীণ মটৰ্ছে আজি 4 বছৰ হ'ল। ঈশ্বৰৰ কৃপাত MS গ্ৰীণ মটৰ্ছে যিখিনি ই ৰিক্সা আৰু ইলেক্ট্ৰিক স্কুটিৰ ক্ষেত্ৰত ছাৰ্ভিচিঙত হেল্প কৰিছে, তাৰ বাবে হয়তো আজি বহু দূৰৰ পৰা কাষ্টমাৰ আমি পাই আছোঁ। আপটো আপোনাৰ ওদালগুৰি, হৰিচিঙা, আপোনাৰ বৰপেটাতো গাড়ী গৈছে আমাৰ পৰা, গুৱাহাটীতো গাড়ী গৈছে আমাৰ পৰা। ছাৰ্ভিচখিনি ভাল পাইছে, মোৰ আত্মাই কোৱা কথাটো কৈছোঁ দেই, বা মানুহখিনি আমাক কোৱাৰ বা আমি ৰিমাৰ্ক কিছুমান লৈ লওঁ তাৰ পৰা জনা হিচাপত। L5খনৰো ৱাৰেণ্টি, গেৰাণ্টি, স্পেয়াৰ পাৰ্টছ চবখিনি আপুনি MS গ্ৰীণ মটৰ্ছতে পাব। সমগ্ৰ অসমৰ ভিতৰত ৰঙিয়াতে মানে প্ৰথম আপুনি মুকলি কৰিলে? অসমৰ ভিতৰত হয়, ময়ে ফাৰ্ষ্ট মানে L5 যিখন ঠুকৰাল টেম্পো মডেল ভেহিকেল ইনগ্ৰেশ্যনটো ময়ে ফাৰ্ষ্ট কৰিলোঁ। কিন্তু এনেকুৱা নহয় যে ময়ে অকল কৰিম, মিনিমাম 24খনমান আজি 1 সপ্তাহ 10 দিনৰ ভিতৰত অপেনিং হ'ব আপোনাৰ এই শ্ব'ৰুমটো। হয়, শেষত কি ক'ব গ্ৰাহকসকলক, কি ক'ব আপোনাৰ পৰা? মই সকলোকে ধন্যবাদ জনাইছোঁ। মানুহখিনিও আমি 1 তাৰিখৰ পৰা বহুতখিনি ছাপোৰ্ট পাইছোঁ, বহুত দূৰৰ মানুহ আহি গাড়ীখন চাই গৈছে, আমাৰ বুকিঙো আহিছে। আমি ইমান সোনকালে যি বুকিং পাম আমি কল্পনাই কৰা নাছিলোঁ একচুৱেলি। গতিকে গ্ৰাহকখিনি বহুতখিনি উপকৃত হ'ব পাৰিব, ব্যৱসায় বহুত উন্নতিলৈ যাব পাৰিব। গতিকে সকলোৱে আহক, মই আছোঁ, মোৰ ফোন নাম্বাৰটো আপোনালোকে দিয়ে দিব। গতিকে সকলোকে ধন্যবাদ জনালোঁ। মাজতে এটা প্ৰশ্ন কৰিম, নিবনুৱাসকলৰ কাৰণে যথেষ্ট সুবিধা হ'ব? বহুতখিনি সুবিধা হ'ব, নিবনুৱাসকলৰ কাৰণে বহুতখিনি সুবিধা হ'ব। মই যিখিনি হৰ্ডিং মাৰিছোঁ সকলোৱে তাতে লিখাই আছে, আৰ্থিক স্বাৱলম্বিতাৰ এক স্বাধীন পথ।
মানুহে আজিকালি চাব আপোনাৰ কোম্পানীত গুচি যায়, বহুত বাহিৰত গুচি যায়, 10-12 হাজাৰ 15 হাজাৰ পায়, তাত থকা লোৱা খৰচ কৰি ঘৰত বৰ বেছি 2,000-3,000 টকা এটা পঠায়। দ্বিতীয়তে ঘৰখন এৰি বাহিৰত থাকিব লগা হয় পেটটোৰ কাৰণে। আজি এটা সময়ত মই ধৰি লওক এনেকুৱা কাম নকৰা নহয়, গতিকে মই ভাবোঁ সেই মানুহখিনি তাৰ পৰা আহি এইখন গাড়ী কিনি যদি ব্যৱসায় আৰম্ভ কৰে, তাত কৰি 3 গুণ 4 গুণ লাভত তেখেতে ঘৰত থাকিব পাৰিব। হয় আৰু ঘৰখনত থকাৰ দৰে সুখৰ জীৱন বা ভাল কথা একো নাই, মোৰ বোধেৰে মই ভাবোঁ আৰু কথাটো। হয় শেষত মই আৰু এটা প্ৰশ্ন কৰিম আপোনাক। যিটো সময়ত চৰকাৰী চাকৰি বিচাৰি সকলোৱে মানে হাবাথুৰি খায়, আপুনি এই ব্যৱসায় কৰাৰ কথা কিয় চিন্তা কৰিলে? মইতো মই যেতিয়া ব্যৱসায় ল'লে মানুহসকলকে ব্যৱসায় কৰাৰ কথাই ক'ম, কিন্তু চাকৰিটো মই নকওঁ যে চাকৰিটো বেয়া, চাকৰিও ভাল। এটা এনেকুৱা মানসিকতাৰ মানুহ আছে চাকৰি কৰিয়ে ভাল পায়, আৰু কিছুমান এনেকুৱা মানসিকতাৰ মানুহ আছে ব্যৱসায় কৰি ভাল পায়। মই কাকো বেয়া ভাল বুলি ক'ব নাযাওঁ, চাকৰিও ভাল ব্যৱসায়ো ভাল, কিন্তু মই এইটো কথা ক'ব খোজোঁ চাকৰিত কৰি ব্যৱসায়টো বহুত ৰিস্ক। মানুহে ভাবে চাকৰি মানে ব্যৱসায়টোৱে, চাকৰি নাপালোঁ কিবা এটা কৰি খাম ব্যৱসায়, কিন্তু ব্যৱসায়টো আচলতে মোৰ দৃষ্টিত তেনেকুৱা নহয়, ব্যৱসায়টো বহুত চিৰিয়াছ। হয় ধন্যবাদ। থেংক ইউ।